মুখ্যমন্ত্ৰী মহোদয় আপোনাক প্ৰশ্ন কৰিছোঁ এইসকল অসমৰ ছাত্ৰী নহয় নেকি ভেঞ্চাৰ হ'লেও এইসকল ছাত্ৰীসকলৰ দোষ কি আছিলে এইসকল ভেঞ্চাৰত পৰিছে কিন্তু অসমৰ নহয় নেকি এওঁলোক আঁচনি পোৱাৰ যোগ্য নহয় নেকি আমাৰ ভেঞ্চাৰ শিক্ষানুষ্ঠানৰ প্ৰায় 177খন হাই সেকেন্ডাৰী আৰু সিনিয়ৰ সেকেন্ডাৰী ইফালে প্ৰায় 60খন স্নাতক মহাবিদ্যালয়ৰ ছাত্ৰীসকলক এই আঁচনিৰ পৰা বঞ্চিত কৰা হৈছে নমস্কাৰ আপোনালোকে চাবলৈ লৈছে এবি লাইভ 24 কালি খানাপাৰাত অৱস্থিত পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় চৌহদত নিযুত মইনা আঁচনিৰ শুভাৰম্ভণি কৰে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই খুব ভাল লাগিছিল এটা ভিডিঅ' মুখ্যমন্ত্ৰীৰ বক্তব্যৰ সৈতে আপলোড দিছিলোঁ কিন্তু এঘণ্টা পিছতেই গম পালোঁ যে মুখ্যমন্ত্ৰী গৰাকীয়ে একেবাৰে চৰম বৈষম্য নীতি অৱলম্বন কৰিছে সেয়া হৈছে যে প্ৰাদেশিকৰণ নোহোৱা অৰ্থাৎ অপ্ৰাদেশিক ভেঞ্চাৰ বিদ্যালয়ৰ ছাত্ৰীসকলক বঞ্চিত কৰিছে এই আঁচনিৰ পৰা নিযুত মইনা আঁচনিৰ পৰা বঞ্চিত কৰিলে প্ৰায় 50,000 ছাত্ৰী বঞ্চিত হ'ল এয়া বৈষম্য চৰম বৈষম্য নীতি অৱলম্বন কৰিছে মুখ্যমন্ত্ৰী মহোদয় আপোনাক প্ৰশ্ন কৰিছোঁ এইসকল অসমৰ ছাত্ৰী নহয় নেকি ভেঞ্চাৰ হ'লেও এইসকল ভেঞ্চাৰৰ শিক্ষকসকলকতো আপুনি মৰাৰ পিনে ঠেলি দি আছে মাৰিবলৈ ষড়যন্ত্ৰ কৰিছে তাহানিৰে পৰা FA ফাইনেন্সিয়েল বন্ধ কৰাকে ধৰি মিড ডে মিল ইত্যাদি বন্ধ কৰাকে ধৰি আপুনি যি ষড়যন্ত্ৰ কৰিছে তো সেইটো গম পাইছে সকলোৱে কিন্তু এই ছাত্ৰীসকলৰ দোষ কি আছিলে এইসকল ভেঞ্চাৰত পৰিছে কিন্তু অসমৰ নহয় নেকি এওঁলোক আঁচনি পোৱাৰ যোগ্য নহয় নেকি এওঁলোকৰ পৰা আহিছে এওঁলোকৰ প্ৰতি কিয় আপুনি বৈষম্য নীতি অৱলম্বন কৰিলে মুখ্যমন্ত্ৰী মহোদয় মই অনুৰোধ জনাইছোঁ আমাৰ চেনেল যোগে মুখ্যমন্ত্ৰী মহোদয় আপুনি হৃদয়বান এজন যদি মুখ্যমন্ত্ৰী হয় তেন্তে এইসকলক বঞ্চিত নকৰি এওঁলোকক এই আঁচনিত অন্তৰ্ভুক্ত কৰি আঁচনিৰ ধন দিয়াৰ ব্যৱস্থা এটা কৰিলে নথৈ আনন্দিত হ'ব এই পৰিয়ালবিলাকে এই ছাত্ৰীসকলেও আনন্দিত হ'ব হেয়া অনুৰোধ জনাইছোঁ এটি ভিডিঅ' আছে সদৌ অসম অপ্ৰাদেশিকৃত ভেঞ্চাৰ বিদ্যালয়সমূহৰ যি এছ'চিয়েশ্যন আছে সেই এছ'চিয়েশ্যনৰ সভাপতি হৰমোহন বৰা তেখেতে বক্তব্য প্ৰদান কৰিছে মন্তব্য প্ৰদান কৰিছে সেয়া দেখুৱাবলৈ যত্ন কৰিছোঁ যদি আপুনি চেনেলটোত প্ৰথম হৈ আছে তেন্তে ছাবস্ক্ৰাইব এটা কৰি দিবলৈ পাহৰি নাযাব আহকচোন চাই লওঁ সভাপতিগৰাকীয়ে কি মন্তব্য আগবঢ়াইছে 2024 চনৰ লোকসভা নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত এই ভেঞ্চাৰ ছাত্ৰ ছাত্ৰীসকলৰ মানে ভোটকেইটাৰ আশাত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে নিৰ্বাচনী ভাষণত বা তাৰ আগে প্ৰাক মুহূৰ্ততে মানে ভেঞ্চাৰ শিক্ষানুষ্ঠানসমূহকো নিযুত মাইনাৰ আঁচনিৰ অন্তৰ্ভুক্ত কৰি ল'ম বুলি যি ফিতাহী মাৰিছিল আচলতে এয়া ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে অতি তেখেতৰ মন মগজুৰ লগত খেলা কৰা এটা অমানৱীয় কাৰ্য এই কাৰ্যটো নকৰিবৰ কাৰণে আমাৰ এই সদৌ অসম অপ্ৰাদেশিত শিক্ষক কৰ্মচাৰী সংস্থাৰ তৰফৰ পৰা আহ্বান জনাইছোঁ আমাৰ ভেঞ্চাৰ শিক্ষানুষ্ঠানৰ প্ৰায় 177খন হাই সেকেন্ডাৰী আৰু সিনিয়ৰ সেকেন্ডাৰী ইফালে প্ৰায় 60খন স্নাতক মহাবিদ্যালয়ৰ ছাত্ৰীসকলক এই আঁচনিৰ পৰা বঞ্চিত কৰা হৈছে আৰু বৰ্তমানৰ যিখন তালিকা যি তালিকাৰ জৰিয়তে মানে ছাত্ৰীসকলক নিযুত মাইনাৰ চেক বিতৰণৰ কাৰ্যসূচী আজি শুভাৰম্ভণি হৈছে এই তালিকাত আমাৰ ভেঞ্চাৰ শিক্ষানুষ্ঠান এখনো অন্তৰ্ভুক্ত কৰা নাই আমি বেয়া পোৱা নাই যে অসমৰ চৰকাৰী শিক্ষানুষ্ঠানত অধ্যয়নৰত ছাত্ৰীসকলক এই আঁচনিটো দিয়াৰ কাৰণে আমি ধন্যবাদ জনাইছোঁ চৰকাৰখনক আমি সমান্তৰালভাৱে এটা দাবী জনাইছোঁ যে আমাৰ এই ভেঞ্চাৰ শিক্ষানুষ্ঠানত অধ্যয়নৰত ছাত্ৰীসকলক কিয় ষড়যন্ত্ৰমূলকভাৱে বঞ্চিত কৰা হৈছে এই ছাত্ৰীসকলৰ লগত কিয় ৰাজনীতিকৰণ কৰা হৈছে আমাৰ এই ছাত্ৰীসকলক আমাৰ শিক্ষানুষ্ঠানবিলাক ভেঞ্চাৰ আমাৰ শিক্ষকসকল আমি ভেঞ্চাৰ হৈ আছোঁ আমি বিনা বেতনে সুদীৰ্ঘ 20 বছৰ 30 বছৰ বিনা বেতনে শিক্ষকতা কৰি আছোঁ আমি একো পোৱা নাই তাৰ বাবে আমি চৰকাৰখনৰ ওচৰত বহুত আবেদন নিবেদন আন্দোলন প্ৰতিবাদ এইবিলাক কৰি আছোঁ কিন্তু আমাৰ লগতে আমাক বঞ্চিত কৰাৰ লগতে এই দুখীয়া ছাত্ৰীসকলক আকৌ বঞ্চিত কৰাৰ ষড়যন্ত্ৰটো কিয় কৰিছে চৰকাৰে এই দুখীয়া ছাত্ৰীসকলক মানে ছাত্ৰীসকলৰ লগত ৰাজনীতি কিয় কৰিছে আচলতে এইটো অত্যন্ত মানে গৰিহণা দিবলগীয়া কাম মই ভাবিছোঁ আমি সদৌ অসম অপ্ৰাদেশিক শিক্ষক কৰ্মচাৰী সংস্থাৰ পৰা মাননীয় মুখ্যমন্ত্ৰী মহোদয় আৰু শিক্ষামন্ত্ৰী মহোদয় বা এই চৰকাৰখনক আমি কাটৰে আহ্বান জনাইছোঁ যে এই ছাত্ৰীসকল দেশৰ ভৱিষ্যত চৰকাৰী শিক্ষানুষ্ঠান অধ্যয়নৰত ছাত্ৰীসকল আৰু ভেঞ্চাৰ শিক্ষানুষ্ঠান অধ্যয়নৰত ছাত্ৰীসকলৰ মাজত কোনো পাৰ্থক্য নাই একে শিক্ষা একে বিষয়ৰ ওপৰত মানে শিক্ষা গ্ৰহণ কৰি আছে গতিকে এই ছাত্ৰীসকলৰ লগত ৰাজনীতিকৰণ নকৰি বা বঞ্চিত নকৰি এই ছাত্ৰীসকলকো এই আঁচনিৰ অন্তৰ্ভুক্ত কৰি ছাত্ৰীসকলক উপকৃত কৰিবৰ কাৰণে আমি আহ্বান জনালোঁ এই চৰকাৰখনে মাননীয় মুখ্যমন্ত্ৰী মহোদয় বা শিক্ষামন্ত্ৰী মহোদয় ইতিমধ্যে
আমাৰ নিম্ন প্ৰাথমিক উচ্চ প্ৰাথমিক আৰু 5 ক্লাছ হাই স্কুলবিলাকৰ পৰা মধ্যাহ্ন ভোজন কৰ্তন কৰিছে বিনামূলীয়া পাঠ্যপুথি কৰ্তন কৰিছে আমাৰ ভেঞ্চাৰ শিক্ষানুষ্ঠানবিলাকৰ পৰা বিনামূলীয়া ইউনিফৰ্ম কৰ্তন কৰা হৈছে আমাৰ এই শিক্ষানুষ্ঠানবিলাকৰ লগত আচলতে চৰকাৰখনে কৰিব খুজিছে কি এফালে আমাৰ লগত আলোচনা প্ৰাদেশিকৰণ কৰিম বুলি কৈছে আনফালে আমাৰ ওপৰত এনেকুৱা কিছুমান মানে বঞ্চিত কৰাৰ ৰাজনীতি কৰিছে আমি অত্যন্ত দুখ প্ৰকাশ কৰিছো আৰু চৰকাৰখনক আকৌ আহ্বান জনাইছো যে আমাক প্ৰাদেশিকৰণ কৰিবইতো লাগিব সমান্তৰালভাৱে কিন্তু এই ছাত্ৰ অধ্যয়নৰত আমাৰ ভেঞ্চাৰ শিক্ষানুষ্ঠান অধ্যয়নৰত ছাত্ৰ ছাত্ৰীসকলৰ লগত যাতে বৈষম্য নকৰে বা বঞ্চিত নকৰে বা এই ছাত্ৰীসকলৰ লগত ৰাজনীতি নকৰিবৰ কাৰণে আহ্বান জনালো নহ'লে অনাগত দিনত আমি এই 60খন কলেজৰ ছাত্ৰী আৰু ছাত্ৰ ছাত্ৰীসকল আৰু এই 177খন হায়াৰ ছেকেণ্ডাৰী বা ছিনিয়ৰ ছেকেণ্ডাৰী ছাত্ৰ ছাত্ৰীৰ লগত লৈ আমি এক বৃহৎ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিবলৈ বাধ্য